না না কিবা এটা লিখ একো নাই নহয় ৰডটো পাইছো জোৰ দিলা বি জোৰ মোটো গল দিন না মানে বেশি থাকে বলে পাৰ্ক যিখন আছে তাতে এটা অজগৰ সাপ ওলাইছে কোনোবাই দেখে ৰাইজে দেখা পালে আৰু এই অজগৰ সাপে ইয়াত থকা ৰাজহাঁহ কেইবাটাও খাইছে বুলি মোক আমাৰ ইনচাৰ্জ মন্টু নাথে ফোন কৰিছিলে আৰু মই আহিলোঁ এতিয়া অজগৰ সাপটো আমি উদ্ধাৰ কৰিলোঁ আনি পেলাই আমি মুকলি কৰি দিম আৰু মন্টু নাথক ধন্যবাদ জনাইছোঁ যে তেওঁলোকৰ কৰ্মচাৰীখিনিয়ে বহুত সহায় কৰিছে এই অভিযানটোত আজি উদ্ধাৰ অভিযানত আৰু ভাল লাগিছে আমাৰ লগতে মন্টু আছে মন্টু কোৱা এই সাপডালে আজি ভালেখিনি দিনৰ পৰা ইয়াতে আছিলে আৰু ইয়াত আমাৰ কেইবাটাও ৰাজহাঁহ পোহনীয়া ৰাজহাঁহ মানে 4-5টা ৰাজহাঁহ খাই দিলে আমি তেতিয়া ধৰিব পৰা নাছিলোঁ কিন্তু আজি মানে সৌভাগ্য আমাৰ এই যে মানে সৌৰভ সময়মতে পালোঁ আৰু সময়মতে আমাৰ কৰ্মচাৰীখিনিও থাকিলে তেওঁলোকে মানে সহযোগ কৰি পেলাই আমাৰ গাঁতৰ ভিতৰৰ পৰা পুখুৰী পানী লৈ যোৱাৰ অৱস্থাত মানে সৌৰভে বহুত কষ্টৰ মূৰত সাপডাল ধৰিছে মানে এইটো এটা পাৰ্ক এখন ল'ৰা ছোৱালী আহে যথেষ্ট চিলড্ৰেন হয় বাচ্চা খেলাৰ পাৰ্ক আছে বিভিন্ন ধৰণৰ মানুহ এওঁলোকে অলপ ভয় খাইছে আৰু সেইকাৰণে একচুৱেলি ই অবিষাক্ত সাপ কিন্তু তথাপিও মানে সাপ দেখিলে মানুহে এনেই ভয় কৰে বিষাক্ত বা অবিষাক্ত পিছত আহিব সেই কথা ভয় খায় আৰু পাৰ্কখনত ধৰচোন টুৰিষ্টৰ আগমনটো কমি যাব ভয় খায় মানুহ টুৰিষ্টে সাপটো যদি ওলাই বুলি কয় আৰু এইটো আমি ৰাইজলৈও অনুৰোধ কৰিছোঁ যে আপোনালোকে কোনো পাৰ্কত নিশ্চিন্তমনে ঘূৰি ফুৰক ইয়াত যি জীৱ জন্তু প্ৰকৃতি সাপ হওক যিয়ে হওক আমি তাক উদ্ধাৰ কৰি পেলাই মুকলি কৰি দিম আৰু আপোনালোকক বিপদ নহয় বুলি আমি কথা দিছোঁ কোনো ধৰণৰ বিপদ নহয় আপুনি নিশ্চিন্তমনে তেজপুৰত আহক কলপাত চাওক অগ্নিগড় চাওক পদুমপুখুৰী পাৰ্ক চাওক ঢেৰ পাৰ্ক আছে আমাৰ সেইকাৰণে প্ৰকৃতিৰ সৌন্দৰ্য নগৰীয়াই হ'ল তেজপুৰ আৰু এই তেজপুৰত সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ আহক এবাৰ উপভোগ কৰক আৰু যদি সৌভাগ্য হয় এনেকুৱা অজগৰ সাপো দেখিব পাব ধন্যবাদ Tudo